হাই গাইজ, গুড মৰ্ণিং, নমস্কাৰ। মই ইলা বড়োহে আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ। আজি ৰাতিপুৱাৰ সাজত কি বনালোঁ আপোনালোকক দেখাই আছোঁ। মানে এইকেইদিন মই ভিডিঅ' দিয়া নাই, কিয় অলপ ব্যস্ততাও আছিলোঁ, আলহী আছিল, শহুৰ বুঢ়া আছে, যোৱা নাই, গোটেই পৰিয়ালটো আছে। কালি আমাৰ শহুৰ বুঢ়াটোৰ মানে এনেকুৱা কণ্ডিশ্যন হৈছে, হঠাৎ হাই প্ৰেছাৰ হৈ বেছি অভাৰ হৈ গ'ল। মানে ভগৱানে বহুত ধন্যবাদ দিছোঁ ভগৱানক, কিয় একো নহয়, দুখৰ আপ হৈ গৈছে, সেনেকুৱা হৈছে। হাই প্ৰেছাৰ হৈ লগে লগে ডক্টৰৰ তাতে নিলোঁ, য'ত মই কাম কৰোঁ, তাতে মই ডিউটিতে আছিলোঁ। লগে লগে আমাৰ মানুহটোৰ দাদা এজন আছে, সি পটককৈ লৈ যোৱাতে প্ৰেছাৰ চেছাৰ চাই ইনজেকশ্যন টেবলেট দিয়াতে অলপ ভাল পালে। এতিয়া অকণমান ভাল পাইছে, এতিয়া শুই আছে। ৰাতিপুৱা এতিয়া 9টা বাজিল, তথাপি উঠা নাই, শুব দিছোঁ। মানে অলপ ৰেষ্ট ল'লে গাটো ভাল হ'ব। সিহঁতেও কালি যাব, টিকেট চিকেট কাটিছে, তাকে ভাবি আছোঁ ভালে ভাল হয়, ভালে যায়। আৰু দেখাই আছোঁ ৰাতিপুৱাৰ সাজত কি বনাই আছোঁ। মচুৰ বিলাহী এনেকুৱা দি কিনে দালি ধুনীয়াকৈ বইল কৰি লৈছোঁ। এতিয়া চম্বাছ দিম, লগত ইফালে কালি মানিমুনি শাক আনিছিলোঁ, ধুনীয়াকৈ ধুই কাটি লৈছোঁ। মানিমুনি শাক আৰু এইটো আলু ধুনীয়াকৈ ভাজি বনাম, বেছি একো নবনাওঁ। এইটোহে দালি, বিলাহী, মচুৰ মিলাই কিনে আজি এইটো দিয়ে ধুনীয়াকৈ পৰিৱেশন কৰিম। আজি বেলেগ একো বনাই নিদিওঁ, মানে নৰ্মেল খানাই বনাম। হাই প্ৰেছাৰত নৰ্মেল খানা খালে বেছি ভাল হয়, তাৰ কাৰণে মই নৰ্মেল খানাই বনাম। মোৰ ভিডিঅ'টো যদি আপোনালোকে চাই ইণ্টাৰেষ্টিং হয়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই বাই।